নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো LPG ক্ৰাইচিছৰ সময়ত বিহুৰ সময়তেই আপোনালোক সকলোৰে বাবে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। তো এতিয়া এনেকুৱা এটা পৰিস্থিতি হৈছে গেছ আদায় হ'লেও ৩-৪ দিনলৈকে গেছ পাবলৈ নাই। গতিকে তেনেকুৱা সময়ত মানে বিৰাট এটা ভাল খবৰ ওলাই পৰিছে আপোনালোক সকলোৰে কাৰণে। আপোনালোকে যাতে নিৰবিচ্ছিন্নভাৱে অবিৰতভাৱে গেছ পাই থাকে তাৰ কাৰণে কেইটামান ব্যৱস্থা হাতত লৈছে আমাৰ কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। তো কি ব্যৱস্থা হাতত লৈছে আপোনালোকক নিৰবিচ্ছিন্নভাৱে LPG প্ৰদান কৰিবৰ কাৰণে, তো তাৰ বাবে আজি এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন চৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। তো আগবাঢ়িছোঁ প্ৰথমটো খবৰ ফালে। তো কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা জনাইছে যে আপোনালোকে যাতে অবিৰতভাৱে LPG আৰু PNG লাভ কৰি থাকে, তো তাৰ কাৰণে ব্যৱস্থা হাতত লৈছে। ইতিমধ্যে এখন জাহাজ আহিছে আমাৰ ভাৰতলৈ বুলি হৰমুজ প্ৰণালীৰ জৰিয়তে, আৰু যিখন জাহাজ আমাৰ ভাৰতত আহি পোৱাৰ পাছত বহু দিনৰ LPG শ্বৰ্টেজ পূৰ হৈ যাব। তো তাৰ লগে লগে শিক্ষানুষ্ঠান আৰু চিকিৎসালয় এই দুটা বস্তুৰ যাতে নিৰবিচ্ছিন্নভাৱে LPG পাই থাকে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জনাইছে। এতিয়া আমি ধৰি লওক আপোনাৰ এদিন খৰিত দৰকাৰ হ'লে ভাত বনাই ল'ম, কিন্তু চিকিৎসালয়ত বা ধৰি লওক শিক্ষানুষ্ঠানসমূহত যদি গেছৰ নাটনি হয় প্ৰব্লেম হ'ব ন। তো তাৰ কাৰণে শিক্ষানুষ্ঠানসমূহত আৰু লগতে যিবিলাক নেকি আপোনাৰ কি বুলি কয় চিকিৎসালয় আছে তাত যাতে কণ্টিনিউৱাছলি পাই থাকে LPG, তাৰ কাৰণে ব্যৱস্থা কৰিছে। আৰু লগে লগে আহিও আছে এখন হৰমুজ প্ৰণালীৰ জৰিয়তে, সেইখন আহিলেতো বহু দিনৰ LPG শ্বৰ্টেজ একেবাৰে নাইকিয়া হৈ যাব। ইয়াৰ লগে লগে আপোনালোকে যাতে অবিৰতভাৱে LPG গেছ পাই থাকে, তো তাৰ কাৰণে তেল শোধনাগাৰসমূহত কাম বৃদ্ধি কৰি দিছে। আগতে যদি ধৰি লওক পাৰ ডেইজ 100টা চিলিণ্ডাৰ তেওঁলোকে প্ৰস্তুত কৰিছিলে, এতিয়া 200টা চিলিণ্ডাৰ প্ৰস্তুত কৰিবৰ কাৰণে নিৰ্দেশনা প্ৰদান কৰিছে। যিমানবিলাক তেল শোধনাগাৰ আছে প্ৰত্যেকটো তেল শোধনাগাৰতে অত্যাধিক LPGৰ মানে খাৰুৱা তেলৰ ৰিফাইন কৰিবৰ কাৰণে নিৰ্দেশনা দিছে। সেয়াই নহয়, তাৰ লগতে আকৌ আপোনাৰ যিবিলাক গাঁৱৰ অঞ্চলবিলাকত 21 দিনৰ পৰা চহৰ অঞ্চলবিলাকত 21 দিনৰ পৰা 25 দিনলৈ বুকিঙৰ সময় বৃদ্ধি কৰি দিছে। আৰু লগতে আপোনাৰ টাউনৰ গাঁও অঞ্চলবিলাকত 45 দিনলৈ আপোনাৰ সময়সীমা বৃদ্ধি কৰি দিছে গাঁও অঞ্চলবিলাকত। এতিয়া কি হয়, গাঁও অঞ্চলবিলাকত খৰিৰেও মানুহ চলি যায়, কিন্তু টাউনবিলাকতো নহ'ব সেইটো। তো সেইকাৰণে টাউনবিলাকক অকণমান সময় কমকৈ দিছে আৰু গাঁৱৰ মানুহবিলাকক অকণমান বেছিকৈ দি দিছে। তাৰ লগে লগে আকৌ LPG গেছৰ যাতে ব্যৱহাৰটো অকণমান কমাব পাৰে, মানে কেৱল LPGৰ ওপৰতে যাতে মানুহ নিৰ্ভৰশীল হৈ নাথাকে তাৰ কাৰণে কিছুমান বিকল্প ব্যৱস্থা উলিয়াইছে। যেনে ধৰি লওক আপোনাৰ কেৰাচিনৰ ব্যৱস্থা কৰিছে। কেৰাচিন তেল আপোনালোকে এতিয়া ধৰি লওক ইয়াৰ পৰা ল'ব পাৰিব, তেল ডিপুৰ পৰা ক্ৰয় কৰিব পাৰিব যাৰ যাৰ ৰেচন কাৰ্ড আছে। কয়লাৰ ব্যৱহাৰ অকণমান বৃদ্ধি কৰি দিছে। কয়লাটো বেয়া নহয়, কয়লাটো মানুহে ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পাৰে। গতিকে আপোনালোকে মানে যাতে LPG গেছৰ শ্বৰ্টেজত ভুগিব নালাগে, তো তাৰ কাৰণে যিমান পাৰে সিমান ব্যৱস্থা কৰি দিছে। এতিয়া শ্বৰ্টেজটো হ'লেই যুদ্ধ লাগি আছে, তো আৰু ঘপকেনেতো আৰু গেছ ইয়াতে উৎপাদন কৰি আপোনালোকক দি দিয়া বস্তু নহয়, আহিব লাগিব, ৰিফাইন হ'ব লাগিব। তো তাৰ কাৰণে আপোনালোকৰ যাতে প্ৰব্লেম নহয়, তো সেইকাৰণে সেই ব্যৱস্থাবিলাক হাতত লৈছে। তাৰ পাছতে আকৌ কি কৰিছে, যাতে বেলেগৰ গেছ বেলেগে ল'ব নোৱাৰে, যাতে 2 নম্বৰী কৰিব নোৱাৰে এই থাৰ্ড পাৰ্টিবিলাকে। তো তাৰ কাৰণে কি কৰিছে, এতিয়া অনলাইন বুকিং কৰি দিছে। অনলাইন বুকিং কৰিব লাগিব, তাৰ পাছতে আপোনালোকে গেছ পাব। DAC নাম্বাৰ লৈ গেছ ল'ব পাৰিব, যাতে মিডলমেন সোমাই সিহঁতে 2 নম্বৰী কামবিলাক কৰিব নোৱাৰে, যাতে মিডলমেন সোমাই তেওঁলোকে যাতে আপোনাৰ মলাইটো খাব নোৱাৰে। তো তাৰ কাৰণে কি কৰিছে, আপোনাৰ সেই অনলাইন বুকিং ব্যৱস্থা কৰি দিছে। কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কৈছে যে গ্ৰাহকৰ সুবিধাৰ বাবে LPG যোগানৰ ক্ষেত্ৰত ডিজিটেল সেৱা আৰু অধিক সম্প্ৰসাৰণৰ কৰা হৈছে। বৰ্তমান দেশজুৰি প্ৰায় 95% LPG বুকিং অনলাইনত কৰা হয়। ইয়াৰ উপৰিও 91% ডেলিভাৰী DACৰ জৰিয়তে দিয়া হয়। তো ইয়াৰ বাবে গেছৰ অপব্যৱহাৰ নহয়, ঠিক আছে, যোনে তোনে বেলেগৰ গেছ ল'ব নোৱাৰে। তো তাৰ কাৰণে ব্যৱস্থা কৰি দিছে। গতিকে আপোনালোকে অনলাইনত বুকিং কৰক, গেছ পাবই পাব। তো এইখিনিতে আকৌ আপোনালোকে শুনি ভাল পাব, কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা জনাইছে যে 7 এপ্ৰিল তাৰিখ অৰ্থাৎ এই মাহৰ 7 এপ্ৰিল তাৰিখৰ দিনাখন একেদিনাখনে বোলে 53.5 নিযুত ঘৰুৱা চিলিণ্ডাৰ যোগান ধৰিছে ভাৰতে। মানে আল্টিমেটলি ক'বলৈ গ'লে গেছৰ নাটনি হোৱা নাই। নাটনি ক'ত হৈছে? নাটনি হৈছে সেই জেগাত যিসকলে নেকি অনলাইনত বুকিং কৰি নহয়, এজেঞ্চিৰ পৰা গেছ লয়, মানে ধৰি লওক সেই সৰু সুৰা এজেঞ্চিবিলাক,
তো সেইবিলাকৰ পৰা মানে দিগদাৰ হৈছে যিবিলাকে নেকি গেছখন গেছৰ কাৰ্ডখন সাব এজেন্সিক দি থৈ দিছে সাব এজেন্সিৰ পৰাই তেওঁলোকে গেছটো লৈ থাকে মাহে মাহে যেতিয়াই ফোন কৰি তেতিয়াই পায় তেওঁলোকৰ প্ৰব্লেম হৈছে কিন্তু যিসকলৰ হাতত গেছৰ কাৰ্ডখন আছে প্ৰত্যেক মাহে তেওঁলোকে সময়মতে গেছৰ মানে অনলাইনত বুকিং কৰি গেছ লয় তেওঁলোকৰ একো প্ৰব্লেম হোৱা নাই তেওঁলোকে বুকিং কৰিছে গেছ লৈছে কিন্তু কাৰ্ডখন যদি সেই সাব এজেন্সিত আছে তেওঁলোকৰ পৰা যদি গেছ লয় তেওঁলোকৰ মাৰাত্মক প্ৰব্লেম হৈছে কাৰণ সাব এজেন্সি মানুহবিলাকে গেছেই ল'ব পৰা নাই আনফালে আকৌ কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কি কৰিছে আমাৰ ভাৰতবৰ্ষত যিমানবিলাক অবৈধ এলপিজি গেছ বিক্ৰী হয় গোটেই অবৈধ এলপিজি গেছৰ বজাৰখন একেবাৰে নাইকিয়া কৰি দিব বিচাৰিছে ৰিসেন্টলি আমি খবৰ এটা পাইছিলোঁ তো এজন ব্যক্তিয়ে তেখেতৰ ঘৰৰ বাৰীত 400টা এলপিজি গেছ পুতি থৈছিলে তো গোটেই গেছবিলাক জব্দ কৰিছে ঠিক তেনেকৈ ভাৰতৰ য'ত মানে 2 নম্বৰী কৰি গেছ বিক্ৰী কৰি থাকে তো তেওঁলোকৰ বেপাৰ একেবাৰে নাইকিয়া কৰি পেলাইছে তেওঁলোকৰ পৰা গেছবিলাক একদম জব্দ কৰি পেলাইছে গতিকে সেই ক্ষেত্ৰত আমি মানে যিবিলাক জেনুইন মানুহ যিবিলাকে প্ৰকৃতাৰ্থত গেছ বুকিং কৰি গেছ লওঁ তেওঁলোকৰ একো প্ৰব্লেম হোৱা নাই মই এতিয়ালৈকে যিমান মানুহক মানে লগ পাই সুধিছোঁ গেছৰ সমস্যা হৈছে নেকি যিবিলাকে নিজেই বুক কৰি গেছ লয় তেওঁলোকৰ সমস্যা হোৱা নাই কিন্তু দেখা পাইছোঁ যিসকলে নেকি সাব এজেন্সিৰ পৰা গেছ লয় যিসকলৰ মাজত মিডলমেন সোমাই আছে তেওঁলোকে বহু দিন ধৰি গেছৰ নাটনিত ভুগি আছে তো বন্ধু বান্ধৱীসকল কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এইকেইটাই আপোনালোকৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে যিসকলে এলপিজি গেছ ব্যৱহাৰ কৰে তেওঁলোকে যাতে অবিৰতভাৱে গেছ লাভ কৰে তো আপোনালোকে কমেন্ট সেকশনত জনাবচোন আপোনালোকে সময়মতে গেছ পাইছে নে নাই পোৱা সেই সম্পৰ্কত জনাব আৰু যদি নাই পোৱা চিন্তা কৰিব নালাগে খুব সোনকালে আপোনালোকে গেছৰ শৰ্টেজবিলাক মানে নাপায় আৰু কিয়নো এতিয়া এখন দুখনকৈ জাহাজ আহিবলৈ লৈছে ভাৰতলৈ আগতেতো আপোনালোকে সমস্যাবিলাক নাপাইছিলে কিন্তু এতিয়া পাইছে মই কৈছোঁ নহয় আপোনালোকক বিশেষকৈ সেই সকল লোকে সমস্যাত ভুগিছে যিসকলৰ মাজত মিডলমেন সোমাই আছে যিসকলৰ মাজত মিডলমেন সোমাই থকা নাই তেওঁলোকে গেছৰ সমস্যাত ভুগা নাই মই ডিব্ৰুগড়তো দেখিছোঁ গেছৰ সমস্যাত নাই ভুগা যিসকলৰ জেনুইন গেছ আছে মানে কাৰ্ড আছে কাৰ্ডেদি লয় আৰু মই লখিমপুৰতো সেই সমস্যা দেখা নাই যিসকলে জেনুইনলি কাৰ্ডৰ জৰিয়তে গেছ লয় হয় না বাকি যিসকলে থাৰ্ড পাৰ্টিৰ জৰিয়তে লয় তেওঁলোকৰ প্ৰব্লেম হৈছে বাকি আজি ভিডিঅ' জনাবলগীয়া খবৰ ইমানটোৱে আছিলে খবৰটো জানি কেনে পালে আপোনালোকে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ খাতিৰত বিদায় মাগিছোঁ ধন্যবাদ জয় অসম